ববিতাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে বাৰে বাৰে অভিযোগ কৰিছে এয়া এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড। কিয়নো বিবাহৰ মাত্ৰ 4 মাহ সম্পূৰ্ণ নহওঁতেই শাৰীৰিক মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল ববিতা। ববিতাক মাৰধৰ কৰাৰ উপৰিও ধন বিচাৰি বাৰে বাৰে হাৰাশাস্তি কৰাৰ অভিযোগ স্বামী জিষ্ণুজ্যোতিৰ বিৰুদ্ধে। জীয়ৰীৰ সুখৰ বাবে জিষ্ণুজ্যোতিক 5 লাখ টকা দিছিল হেনো ববিতাৰ পৰিয়ালে। তাৰ নিচিনা নাছিল এইটো যে ডাঙৰ এখন ডেগাৰ ধাৰ থকা কৰত তাৰে দি কাটি পেলাই বগৰাই দিয়া। ময়োতো মেডিকেলত চাকৰি কৰিছোঁ, কিন্তু মই এনেকুৱা দেখা নাই। মই দেখিয়ে গম পাইছোঁ এইটো হত্যা, এইটো হত্যা পুৰা ষড়যন্ত্ৰ। ইয়াৰ লগত সম্ভৱ 3-4 জন জড়িত আছে, তাৰ ঘৰৰ ফেমিলিও আছে। একো হোৱা নাই, একো হোৱা নাই, জোঁৱাইৰো একো হোৱা নাই। কিন্তু ৰহস্যজনক কথাটো হ'ল 13 নৱেম্বৰত পলাশবাৰীৰ পৰা ৰাস চাই উভতি আহোঁতে জালুকবাৰীত সংঘটিত হৈছিল দুৰ্ঘটনাটো। যিটো দুৰ্ঘটনাত ববিতাৰ থিতাতে নিহত হোৱাৰ বিপৰীতে জিষ্ণুজ্যোতি আৰু বাহনখনৰ কোনো সামান্যতম ক্ষতি নহ'ল। তাতে সন্দেহ উপজিছিল ববিতাৰ পিতৃ মাতৃ, কিয়নো 12 নৱেম্বৰৰ পৰা কাৰ্যালয়ত উপস্থিত নাছিল জিষ্ণুজ্যোতি। মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটোৱে দাবী কৰিছোঁ, মোৰ ছোৱালীজনী যাতে ন্যায় পায়, আমি যাতে ন্যায় পাওঁ, সেইখিনিয়ে। ঘটনাটোক লৈ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলে তাৎক্ষণিকভাৱে তদন্ত কৰিবলৈ দিয়া নিৰ্দেশৰ পাছতে গঠন কৰা হৈছে ক্ৰেছ স্পেচিয়েল টীম। এই টীমটোত আছে জালুকবাৰী আৰক্ষী, যান বাহন আৰক্ষী, পৰিবহণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়া। এই টীমটোৱে পুংখানুপুংখভাৱে পৰীক্ষা কৰি আছে দুৰ্ঘটনাটোৰ সকলো দিশ। সমান্তৰালভাৱে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰো আজিলৈকে কোনো সুংসূত্ৰ নাপালে আৰক্ষীয়ে। কিন্তু ইয়াৰ মাজতে ববিতাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত শীঘ্ৰে সোধা পোছা কৰিব স্বামী জিষ্ণুজ্যোতি। পোহৰলৈ আহিবনে ঘটনাৰ প্ৰকৃত কাৰণ? সৌৰভৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।